জাক জাক পক্ষীৰ কলৰবত মুখৰ হৈছে ঐতিহাসিক কাঠখেলীয়া নামঘৰৰ বৰপুখুৰী। শীতকালৰ লগে লগে বৰপুখুৰীত ভৰি পৰে হাজাৰ হাজাৰ পক্ষী। পুৱা গধূলি ঐতিহাসিক আঠখেলীয়া বৰনামঘৰলৈ অহা ভক্ত তথা পৰ্যটক আপ্লুত হৈছে পক্ষীৰ কলৰবত। এয়া আপোনালোকক আমি দৃশ্য দেখুৱাই আছোঁ। বৰপুখুৰীত এতিয়া ভৰি পৰিছে হাজাৰ হাজাৰ পক্ষী। যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে, এতিয়া জাক জাক পক্ষীৰ কলৰবত মুখৰিত হৈছে ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বৰপুখুৰী। আৰু শীতকালৰ লগে লগেই বৰপুখুৰীত এনেদৰে হাজাৰ হাজাৰ পক্ষী ভৰি পৰা পৰিলক্ষিত হয়। পুৱা গধূলি ঐতিহাসিক আঠখেলীয়া বৰনামঘৰলৈ অহা ভক্ত তথা পৰ্যটকসকল পক্ষীৰ কলৰবত এতিয়া আপ্লুত হৈ পৰিছে। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক কুমুদ বৰাই। শীতৰ লগে লগে ৰাজ্যৰ জলাশয় বিলসমূহলৈ এতিয়া হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। সমান্তৰালভাৱে গোলাঘাট তথা উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় পীঠস্থানসমূহৰ অন্যতম শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বৰপুখুৰীলৈ এইবাৰ পুনৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। জাক জাক পৰিভ্ৰমী পক্ষীৰ সেই নান্দনিক দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে। প্ৰতিনিধামূহ সমূহ দৰ্শকক মই সেই দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। এনেদৰে নামঘৰৰ বৰপুখুৰীৰ মাজত জাক জাক চৰাই, পৰিভ্ৰমী চৰাই জলকেলি দি দৃষ্টিনন্দন দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে। চাওক, এনেদৰে আচলতে পক্ষীসমূহে পুৱা গধূলি কলৰৱৰ সকলোকে আপ্লুত কৰিছে। মই প্ৰতিনিধামূহ সমূহ দৰ্শকক সেই নান্দনিক দৃশ্য চাবলৈ যত্ন কৰিছোঁ। কেৱল শৰালী হাঁহে নহয়, বিভিন্ন জাতৰ যি চৰাই আছে, সেই চৰাইসমূহে এই বৰপুখুৰীত আশ্ৰয় লৈছেহি। দুবছৰ পূৰ্বে খন্দাই পুখুৰীত প্ৰতি বছৰে এনে শীতৰ সময়ত আচলতে এই চৰাইসমূহ আগমন হোৱাত সকলোৱে আচলতে আনন্দ প্ৰকাশ কৰিছে। মই নামঘৰৰ কৰ্ণধাৰ সমিতিৰ বিষয়ববী আছে, তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিছোঁ। এই পক্ষীসমূহ নিৰাপত্তাৰ কাৰণে তেওঁলোকে কেনেদৰে ব্যৱস্থা কৰিছে, সেই সন্দৰ্ভত মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ। এই পক্ষীসমূহ নিৰাপত্তাৰ কাৰণে কেনেদৰে ব্যৱস্থা কৰিছে? হয়, আমাৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি দুবছৰ পূৰ্বৰে অসম চৰকাৰৰ তৰফৰ পৰা অমৃত সৰোবৰ নামেৰে যি আমাৰ বৰপুখুৰী খন্দাই দিছিল, এই বৰপুখুৰীত আজি দুবছৰ পূৰ্বৰ পৰাই বিভিন্ন বিদেশী পৰিভ্ৰমী চৰাই, জাক জাক শেৱালি হাঁহৰ পৰা ধৰি বিভিন্ন চৰাই আজি বাহৰ পাতিছেহি। আজি পক্ষীসমূহ এনেকুৱা ধৰণে ভাল লাগে, ভক্তবান সেৱকীসকলৰ এটা মনোমোহা দৃশ্য হৈ পৰিছে। আৰু বিশেষকৈ তেওঁলোকে একেলগে সাঁতোৰে, একেলগে উৰা মাৰে, একেলগে চৰিবলৈ যায়, এটা খুব ভাল লগা এটা দৃশ্য হৈ পৰিছে। আৰু এই পক্ষীসমূহ আমি সংৰক্ষণৰ কাৰণে আমি চৰকাৰৰ তৰফক আমি জনোৱা মতে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰি দিছে। আমাৰ চাৰিওফালে ষ্ট্ৰিক লাইট ব্যৱস্থা কৰি দিছে, আৰু লগতে পুখুৰীৰ চাৰিওফালে ওখ ফেঞ্চিং দি সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা কৰিছে। আৰু এই ক্ষেত্ৰত আমাৰ সমিতিৰ তৰফৰ ফালৰ পৰাও আমি প্ৰতি সময়তে আমি চোৱা চিতা কৰোঁ, যাতে কোনো দুষ্ট লোকে যাতে আমাৰ কোনো পক্ষীক ভয় খুৱাব নোৱাৰে, কোনো যাতে পক্ষী নিধন কৰিব নোৱাৰে, তাৰ কাৰণে আমি সম্পূৰ্ণ চেষ্টা কৰি যত্ন কৰা হৈছে। আৰু যাতে কোনো ধৰণে যাতে চৰাই ক্ষয়ক্ষতি নহয়, কোনো কাৰণে তেওঁলোকে যাতে ভয় নাখায়, এই পুখুৰীৰ পৰা যেন আঁতৰি নাযায়, তাৰ কাৰণে আমি সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।